ইয়াৰ আগতে মই পাৰ্ট এ বনাইছোঁ, পাৰ্ট এ টুৰো ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব, ভিডিঅ'টো তোমালোকে চাব পাৰা। কুৱেশ্যন নম্বৰ 1 টো চোৱা, মেনশ্যন 2 পইণ্টছ অফ টেনশ্যন ইন ইণ্ডিয়াছ ৰিলেশ্যন উইথ পাকিস্তান। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা। এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে। তো যি টেনশ্যন আছে পাকিস্তান আৰু ভাৰতৰ মাজত, প্ৰথম সমস্যা দুটা আমাক লিখিব দিছে। প্ৰথমটো হ'ব কাশ্মীৰ ইছ্যু, হয়নে? কাশ্মীৰৰ সমস্যা বৰ্তমান সময় নহয়, যেতিয়া 1947 চন 1947 পৰা যেতিয়াৰ পৰা ইণ্ডিপেণ্ডেঞ্চ হৈছে, হয়, স্বাধীন হৈছে দুটা দেশ, তেতিয়াৰ পৰাই কি হৈ আছে, এই কাশ্মীৰক লৈ সমস্যা চলি আছে, হয়নে? দুইটা দেশৰ মাজত প্ৰধান সমস্যা হৈ আছে বৰ্তমান সময়লৈকে কাশ্মীৰ ইছ্যু। অ'কে, বুজি পাইছা? নেক্সট 2 নম্বৰটো হ'ব ক্ৰছ বৰ্ডাৰ টেৰৰিজম। তো ক্ৰছ বৰ্ডাৰ টেৰৰিজম অথবা সীমান্ত পাৰ হৈ হোৱা সন্ত্ৰাসবাদ, যেনেকৈ পাকিস্তানৰ পৰা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদৰ কাৰণে কি হৈছে, ভাৰতবৰ্ষত বহুতখিনি সন্ত্ৰাসবাদ চলি আছে। যেনেকৈ আমি উদাহৰণ দিব বিচাৰোঁ, 2008 চনত যি মুম্বাই আক্ৰমণ হৈছিল, সেইটো কিয় পৰা হৈছিল? সন্ত্ৰাসবাদৰ ফলতে হৈছিল। আৰু 2019 চনত যি পুলৱামা আক্ৰমণ হৈছিল, সেইটো কি হৈছিল? এই ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ কাৰণে হৈছিল। অ'কে, তো আশা কৰোঁ তোমালোকে বুজি পাইছা। দুটা কথা একেবাৰে ইজিলি তোমালোকে লিখিব পাৰিবা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 টো চোৱা, মেনশ্যন টু মেইন ফিচাৰ অফ নিউ ইকনমিক পলিচি ইন ইণ্ডিয়া। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেণ্ট, কাৰণ বহু বছৰ ৰিপিট হৈছে। আৰু কোন কোন বছৰ ৰিপিট হৈছে মই প্ৰত্যেক বছৰ যেতিয়া মই তোমালোকক কৈ যাম, তো তোমালোকে চাব পাৰিবা যে এই কুৱেশ্যনটো বা যিমানকেইটা ইম্পৰ্টেণ্ট লিখা আছে, এই কুৱেশ্যনকেইটা কিমানবাৰ ৰিপিট হৈছে। তো দুটা আমাক কি লিখিব দিছে? নিউ ইকনমিক পলিচি অথবা ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ কথা লিখিব দিছে। তো প্ৰথমটো আছিল কি? লিবাৰেলাইজেশ্যন। লিবাৰেলাইজেশ্যন আছিল কি? চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণ সুযোগ প্ৰদান কৰা। আৰু 2 নম্বৰটো আছিল কি? আছিল গ্ল'বেলাইজেশ্যন, হয়, বিশ্বায়ন আছিল। বিশ্বায়ন মানে কি? যি বৈদেশিক বাণিজ্য আৰু বিনিয়োগ নীতিৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিৰ বিশ্ব বজাৰৰ সৈতে সংযোগ স্থাপন কৰা। অ'কে, মনত থাকিব। তো দুটা নীতি, ইকনমিক পলিচি, নিউ ইকনমিক পলিচি অথবা নতুন অৰ্থনৈতিক নীতি কি আছিল? লিবাৰেলাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 3 টো চোৱা, ৰাইট টু কনচিকুৱেঞ্চেছ অফ ইমাৰ্জেঞ্চি অফ 1975। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা। যি 1975ত ভাৰতত এমাৰ্জেঞ্চি ঘোষণা হৈছিল অথবা জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল, সেই তাৰ দুটা পৰিণতি আমাক লিখিব দিছে। এই কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, ইম্পৰ্টেণ্ট লিখি থৈছোঁ, কাৰণ এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছে। যিমান বছৰত ৰিপিট হৈছে মই সেই বছৰটোত কৈ দিম তোমালোকক। অ'কে, তো কি পৰিণতি কি হৈছিল এই ইমাৰ্জেঞ্চিৰ ফলত? প্ৰথম 1 নম্বৰ আছিল কি? ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট। যি মৌলিক অধিকাৰ আছে সেইটো কি হৈছিল? ক্ষতিগ্ৰস্ত হৈছিল, হয়নে? যেনেধৰণে মানুহৰ যি সংবাদ পত্ৰবোৰ আছিল, হয়নে, সেইবোৰো কি আছিল? বাক স্বাধীনতা কি দিছিল? হেৰাই পেলাইছিল। আৰু লগতে যিমানবোৰ অপজিশ্যন লিডাৰবোৰ আছিল, সেই লিডাৰবোৰক কি হৈছে? নেতাসকলক গ্ৰেফতাৰ কৰা হৈছিল। বুজি পাইছা? আৰু 2 নম্বৰ পৰিণতিটো কি আছিল? পলিটিকেল ইম্পেক্ট, ৰাজনৈতিক প্ৰভাৱো পৰিছিল। যেতিয়া 1975 চনত এমাৰ্জেঞ্চি ঘোষণা কৰে, তাৰপিছত যেতিয়া ইলেকশ্যন হৈছিল 1977 চনত, তেতিয়া কি হৈছিল? যে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ পৰাস্ত হৈছিল আৰু নতুন পাৰ্টি এটা জনতা পাৰ্টিৰ উত্থান ঘটে। অ'কে, মনত ৰাখিবা, জনতা পাৰ্টি আছিল তেতিয়া নাম। তো জনতা পাৰ্টিৰ উত্থান ঘটিছিল। তো দুটা পৰিণতি মনত ৰাখিবা। প্ৰথমটো আছিল কি? ফাণ্ডামেণ্টেল ৰাইট অথবা মৌলিক যি অধিকাৰ আছে সেইটো অধিকাৰ ক্ষতিগ্ৰস্ত হৈছিল। লগতে যিমান অপজিশ্যন বিৰোধী নেতাসকল আছিল তেওঁলোকক কি কৰা হৈছিল? এৰেষ্ট কৰা হৈছিল। আৰু 2 নম্বৰ যোনটো পৰিণতি আছিল সেইটো আছিল পলিটিকেল ইম্পেক্ট, ৰাজনৈতিক প্ৰভাৱ পৰিছিল। ইন্দিৰা গান্ধী নেক্সট যোনটো ইলেকশ্যন আছিল 1977 ইলেকশ্যনত কি হৈছিল? তেওঁ পৰাস্ত হৈছিল আৰু জনতা পাৰ্টি নতুনকৈ চৰকাৰ গঠন কৰিছিল। অ'কে, বুজি পাইছা? আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে জাষ্ট বুজি যোৱা, উত্তৰকেইটা তোমালোকৰ মনত ৰাখি লোৱা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা, মেনশ্যন টু কজেছ ফৰ গ্ৰ'য়িং ইম্পৰ্টেঞ্চ অফ ৰিজিয়নেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট, বহু বছৰ ৰিপিট হৈছে এই কুৱেশ্যনটো। যি ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে, হয়নে, যিকোনো এটা ৰাজ্যৰ দলসমূহবোৰ আছে যিবোৰ আঞ্চলিক দল বুলি কোৱা হয়, সেই দলবোৰৰ কি হৈছে? গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা। প্ৰথমটো হ'ল কি? ৰিজনেল এছপিৰেশ্যন এণ্ড আইডেণ্টিটি, হয়, আঞ্চলিক প্ৰবৃত্তি আৰু পৰিচয়। তো এইবোৰ যিমানবোৰ দল আছে সেইবোৰৰ দলৰ কি? এটা নিজা যি আঞ্চলিক এটা কি থাকে? পৰিচয় থাকে, হয়নে? আঞ্চলিক দলসমূহ নিজ নিজ ৰাজ্যৰ বিশেষ সংস্কৃতি, ভাষাগত আৰু অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰিবলৈ অধিক মনোযোগ দিয়ে, হয়নে? যিহেতু এই আঞ্চলিক দলবোৰ যিকোনো এটা ৰাজ্যৰ থাকে, তো সেই দলটোৱে কি কৰে? সেই ৰাজ্যৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিব পাৰে।
হয়নে তো তাৰ কাৰণে কি কৰা হয় সেই দলবোৰে গুৰুত্ব দিয়ে আৰু 2 নম্বৰ কাৰণ এটা 2 নম্বৰ আমাৰ কাৰণ লিখিব দিছিল সেই কাৰণটো হ'ব কি কলিশন পলিটিক্স মানে কি জুতিয়া যি ৰাজনীতি যেনেকে যিবোৰ ইলেকশ্যন আহে ইলেকশ্যন কি হ'ব কোনো এটা দল এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত আঞ্চলিক দলসমূহ ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুজি পাইছা যিকোনো যেতিয়া ৰাজ্য বা দেশত ইলেকশ্যন হ'ব হয়নে নিৰ্বাচন সময়ত যদি কোনো এটা দলে একক যি সংখ্যাগৰিষ্ঠতা আছে সেইটো যেতিয়া লাভ নকৰিব তেতিয়া কি কৰিব এই যিবোৰ আঞ্চলিক দলবোৰে কি হ'ব লগ হৈ চৰকাৰ গঠন কৰিব বৰ্তমান সময়ত যি চৰকাৰ গঠন হৈ আছে সেইটো এনেকুৱা হৈছিল যি বিহাৰৰ নীতিশ কুমাৰৰ এই জনতা পাৰ্টিটোৱে কি কৰিছিল ভাৰতীয় জনতা পাৰ্টিক সাপোৰ্ট কৰি কি কৰিছে চৰকাৰ গঠন কৰিছিল হয়নে দেখা পাইছা তোমালোকে চাগে এই বস্তুটো এতিয়া বুজি পাই গৈছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট এনি টু অবজেক্ট অফ প্লেনিং ইন ইণ্ডিয়া ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট ভাৰতৰ পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য কি আছিল ইকনমিক গ্ৰোথ হয় আৰ্থিক বৃদ্ধি কৰা আৰু দৰিদ্ৰ হ্ৰাস কৰা হয় দুটা আছিল কি আৰ্থিক বৃদ্ধি আৰু দৰিদ্ৰ হ্ৰাস কৰা বুজি পাইছা আৰ্থিক বৃদ্ধি যেনেকুৱা আছিল কি ৰাষ্ট্ৰীয় আৰু প্ৰতি ব্যক্তি আয় বৃদ্ধি কৰা আৰু তাৰ লগতে দৰিদ্ৰ আৰু আৰ্থিক অসমতা হ্ৰাস কৰা যি দৰিদ্ৰ ৰেট আছে পভাৰ্টি ৰেট সেই পভাৰ্টি ৰেটটো কমাই আনা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো Question number 6 to swa which two article of the Constitution of India given more autonomy to Jammu and Kashmir ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তো তোমালোকে তো একেবাৰতে ভিডিঅ'টো ধুনীয়াকৈ তোমালোকে চাই যোৱা যাতে গোটেইবোৰ তোমালোকৰ মনত থাকি যায় ওকে তো দুটা আৰ্টিকেল আমাৰ লিখিব দিছে প্ৰথমটো আছে আৰ্টিকেল 370 তোমালোকে নিউজে টিভিত শুনা পাই থাকা আৰ্টিকেল 70 কথা আৰ্টিকেল 70 কি দিছে জম্মু আৰু কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ টু অটনমি বুলি দিছে হয়নে অনুচ্ছেদ 370 বিশেষ মৰ্যাদা প্ৰদান কৰিছে আৰু লগতে আৰ্টিকেল 35A আৰ্টিকেল অনুচ্ছেদ 35A কি কৰিছে স্থায়ী বাসিন্দাসকলক বিশেষ অধিকাৰ নিশ্চিত কৰিছে হয় প্ৰভাইড স্পেচিয়েল ৰাইট টু পাৰ্মানেণ্ট ৰেচিডেণ্ট যি জম্মু কাশ্মীৰৰ পাৰ্মানেণ্ট ৰেচিডেণ্টবোৰ আছে তেওঁলোকক কি কৰিছে বিশেষ সুবিধা প্ৰদান কৰিছে বুজি পাইছা কুৱেশ্যন নম্বৰ 7 টো চোৱা কি কৈছে ৰাইট টু ফিচাৰ্ছ অফ কলিশন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এই যে কলিশন চৰকাৰ বুলি কৈছে সন্মিলিত চৰকাৰ বুলি কৈছে বহুতকেইটা কি কৰে দলে এটা দলক সহায় কৰে মানে সাপোৰ্ট কৰে তেতিয়া বহুতকেইটা দলে যোগ হৈ কি কয় চৰকাৰ গঠন কৰে তো তাৰ দুটা বৈশিষ্ট্য লিখিব দিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন বহু বছৰ ৰিপিট হৈছে তো অলৰেডি আমি আলোচনা কৰিছোৱে চোৱা প্ৰথমটো কি আছিল প্ৰথম যোনটো বৈশিষ্ট্য এইটো মাল্টিপল পাৰ্টিজ এই যিটো সন্মিলিত চৰকাৰ আছে সন্মিলিত চৰকাৰ বহু দলেৰে গঠিত হয়নে এটা দুটা নহয় বহুকেইটা দলেৰে কি হ'ব দুটা বা তাতোকৈ বেছি ৰাজনৈতিক দলৰ জোট থাকে তাৰ পিছত কি আছিল শ্বেয়াৰ পাৱাৰ আৰু শক্তি বিভাজন থাকে যিকোনো যোনে চৰকাৰ গঠন কৰিব জিনগিটা দলে লগ লাগি সেই সকলোকেইটা দলে কি পাব শক্তি পাব কিছুমান যেনেকৈ মন্ত্ৰালয়বোৰ পাব হয় তাৰ দায়িত্ববোৰ পাব হয়নে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট টু ফিচাৰ্ছ অফ পাৰ্টি চিষ্টেম ইন ইণ্ডিয়া ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰটো হ'ব কি মাল্টি পাৰ্টি চিষ্টেম ভাৰতত কি আছে বহুদলীয় ব্যৱস্থা আছে হয়নে আৰু লগতে কি আছে কলিশন পলিটিক্স আছে যেনেকৈ জোট ৰাজনীতি আছে যেনে মৰ্চা চৰকাৰ বা এই সন্মিলিত পাৰ্টি ব্যৱস্থাটো আছে হয়নে এটা দলে যেতিয়া সংখ্যাগৰিষ্ঠ লাভ নকৰিব তেতিয়া বহুতকেইটা হ'ব পাৰে আঞ্চলিক দলৰ লগত যোগ হৈ কি কৰিব চৰকাৰ গঠন কৰিব পাৰিব বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 9 টো চোৱা ৰাইট টু কনচিকুৱেঞ্চেছ অফ 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ সেম এনেকৈ আহিছে আমি কি আলোচনা কৰিছিলোঁ কি হৈছিল কংগ্ৰেছ দল কি হৈছিল পৰাজয় হৈছিল ইন্দিৰা গান্ধী পৰাজয় হৈছিল আৰু কি হৈছিল ভাৰতীয় যি জনতা পাৰ্টি আছে জনতা পাৰ্টিৰ কি হৈছিল চৰকাৰ গঠন কৰিছিল হয়নে কিয় হৈছিল এই যি ইমাৰ্জেঞ্চি আছিল ইমাৰ্জেঞ্চিৰ ফলত হৈছিল এইটো ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 10 টো চোৱা মেনশ্যন টু মেজৰ অবজেক্টিভ অফ জৱাহৰলাল নেহৰুজ ফৰেন পলিচি জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তোমালোকে ভালধৰণে চোৱা জৱাহৰলাল নেহৰুৰ দুটা বৈদেশিক নীতি কি আছিল এক নম্বৰটো আছিল নন এলাইনমেণ্ট হয় অসমৰ্থকতা যি অসমৰ্থকতা কেতিয়া আছিল যি কোল্ড ৱাৰ হৈ আছিল শীতল যুদ্ধ হৈ আছিল সেই সময়ত কি কৰিছিল ভাৰতবৰ্ষই কি কৰিছিল
USA আৰু USSRৰ মাজত যি দুটা বৃহৎ শক্তি আছে এই শক্তিৰ মাজত যেতিয়া কোল্ড ৱাৰ হৈ আছিল তেতিয়া কাকো ছাপোৰ্ট কৰা নাছিল হয় কাৰো লগত এলাইনমেণ্ট কৰা নাছিল মানে নিজা এটা কাম নিউট্ৰেল ষ্টেজত আছিল হয় না কাৰো লগত যে আমি হেৰি নকৰো কি মানে কাকো আমি ছাপোৰ্ট নকৰো মানে নিউট্ৰেল ষ্টেজত আছিল আৰু কি আছিল প্ৰমোটিং ৱৰ্ল্ড পিচ বিশ্ব শান্তি প্ৰচাৰ কৰিছিল জৱাহৰলাল নেহৰুৱে কি বিশ্বাস কৰিছিল বিশ্ব শান্তিত বিশ্বাস কৰিছিল আৰু যিবোৰ নতুনকৈ স্বাধীন হৈছিল ৰাষ্ট্ৰবোৰ সেই সময়ত স্বাধীন হোৱা ৰাষ্ট্ৰবোৰ কি কৰিছিল সহায় সহযোগিতা কৰিছিল ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা দুটা উত্তৰটো তোমালোকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 টো চোৱা 11 নম্বৰ কুৱেশ্যন হোৱাট ইজ নৰ্মদা বাচাও 2017 চনৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ইজ নৰ্মদা বাচাও মুভমেণ্ট হু ৱাজ দ্য লিডাৰ অফ দিছ মুভমেণ্ট নৰ্মদা বাচাও আন্দোলন কি এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল ইয়াৰ উত্তৰটো চোৱা নৰ্মদা বাচাও আন্দোলন হৈছে নৰ্মদা নদীৰ ওপৰত বৃহৎ যি বান্ধ আছিল বান্ধ নিৰ্মাণৰ বিৰুদ্ধে এটা সামাজিক আন্দোলন হৈছিল তাকে নৰ্মদা বাচাও আন্দোলন বুলি কোৱা হয় আৰু সেই ডেমটোৰ নাম আছিল চৰ্দাৰ সৰোভাৰ ডেম মনত ৰাখিবা সেই ডেমটোৰ নাম আছিল চৰ্দাৰ সৰোভাৰ ডেম সেই ডেমটোৰ বিৰুদ্ধে কি হৈছিল এটা মুভমেণ্ট আন্দোলন কৰিছিল বিশেষকৈ কিয় কৰিছিল এই যি ট্ৰাইবেল এণ্ড ৰুৰেল কমিউনিটিজবোৰ আছিল and the environmental impact of such project আৰু সেই যি ডেমটোৰ ফলত কি হৈছিল যি এইবোৰ ট্ৰাইবেল এণ্ড ৰুৰেল গ্ৰাম্য বসতিবোৰ আছে যেনেকৈ আন্দোলনটো উপজাতীয় আৰু গ্ৰামীণ লোকসকলৰ স্থানচ্যুতি আৰু পৰিৱেশৰ অভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই আন্দোলনটো কি কৰিছিল আমাক কোনে নেতৃত্ব কৰিছিল ইয়াৰ উত্তৰটো হ'ব মেধা পাটকাৰ মনত ৰাখিবা এই আন্দোলনটোৰ নেতৃত্ব কোনে আগবঢ়াইছিল মেধা পাটকাৰে পালন কৰিছিল ওকে আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা when was the state reorganization act passed name any one state created under this act ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা সৰি এইটো ৰাজ্য হ'ব ৰাজ্যৰ নাম লিখা তো ইয়াৰ উত্তৰটো কি হ'ব এই যোনটো মনত ৰাখিবা এক নম্বৰীয়াৰ কাৰণে আহি যাব পাৰে এইটো when was the state reorganization act passed কেতিয়া পাছ হৈছিল এইটো ইয়াৰ উত্তৰটো হ'ব পাছ ইন 1956 1956 চনত গঠন কৰা হৈছিল আৰু এটা ৰাজ্যৰ নাম লিখিব দিছে সেইটো হ'ব one state created under this act is হাৰিয়ানা কি আছিল হাৰিয়ানা এই এক্টৰ জৰিয়তে গঠন হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টো চোৱা হু ইন্ট্ৰডিউচ 20 পইণ্ট প্ৰগ্ৰাম ইন ইণ্ডিয়া হোৱাই ৱাজ ইট ইন্ট্ৰডিউচ ভাৰতবৰ্ষত কোনে 20 দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উত্তৰটো চোৱা এই যি 20 পইণ্ট প্ৰগ্ৰাম অথবা 20 দফীয়া আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল ইন্দিৰা গান্ধী কোনে ইন্দিৰা গান্ধীয়ে কিমান চনত 1975 1975 চনত প্ৰৱৰ্তন কৰিছিল এই আঁচনিটো কিয় কৰিছিল ইয়াৰ উত্তৰটো হ'ব এই আঁচনিৰ লক্ষ্য আছিল দৰিদ্ৰ শিক্ষা গ্ৰাম্য উন্নয়ন আৰু ঘৰবাৰ মুকলি কৰা আদি নানা সামাজিক অৰ্থনৈতিক আৰু প্ৰশাসনিক সমস্যা সমাধান কৰা তো ইয়াৰ কাৰণ মেইন কিয় কৰিছিল যিমানবোৰ ইস্যুজবোৰ আছে যেনে ইনক্লুডিং পভাৰ্টি দৰিদ্ৰতা এডুকেশ্যন শিক্ষা ৰুৰেল ডেভেলপমেণ্ট হয় গ্ৰাম্য বিকাশৰ আৰু কৰাপশ্যন aimed for more equitable and just society বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 টো চোৱা ৰাইট টু কজেছ অফ দ্য এমাৰ্জেঞ্চ অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতাৰ উদ্ভৱৰ দুটা কাৰণ লিখা যি ভাৰতৰ সাম্প্ৰদায়িকতা এটা সমস্যা হয় সেইটোৰ উদ্ভৱ হোৱা দুটা কাৰণ লিখিব দিছে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কাৰণ বহুতবাৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো হ'ব কি কলোনিয়েল লিগেচি যি ঔপনিৱেশ পৰিসৰ আছিল ব্ৰিটিছ বিভাজন আৰু শাসনৰ নীতিত ফলত ভাৰতীয় ধৰ্মীয় বিভাজন মানে বহাইছিল হয়নে যি ব্ৰিটিছে শাসন কৰাৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ যি চুক্তিবোৰ আছিল তেওঁলোকৰ যিবোৰ নীতিবোৰ আছিল সেই নীতিবোৰৰ পৰা কি হৈছিল ভাৰতত ধৰ্মীয় বিভাজন বেছিকৈ হৈছিল হয়নে তেওঁলোকে কৰিছিল কি ডিভাইড এণ্ড ৰুল সেই পলিচি মতে শাসন কৰি গৈছিল তো তাৰ কাৰণে সেই সময়ৰ পৰাই বৰ্তমান সময়তো যদি ভাৰতত যি সাম্প্ৰদায়িকতা ধৰ্মৰ নামত যদি কিবা কিবি হৈ আছে তাৰ মেইন কাৰণে যাব এই কলোনিয়েল লিগেচিটো যাব ঔপনিৱেশ যি ব্ৰিটিছ শাসনকালৰ পৰাই এই বস্তুটো ষ্টাৰ্টিং হৈছে অ'কে ব্ৰিটিছে এই বস্তুটো ষ্টাৰ্ট কৰি গৈছিল তো তাৰ পৰাই বৰ্তমান সময়ৰ সমস্যাবোৰ চলি থাকে আৰু 2 নম্বৰটো কি হ'ব পলিটিকেল মেনিপুলেশ্যন যেনে ৰাজনৈতিক দুৰৱস্থা যেনে ৰাজনীতিবিদসকলে বাছনিৰ বাবে অথবা ইলেকশ্যনৰ কাৰণে বা ইলেকশ্যনৰ বাবে ধৰ্মীয় চিনাকি ব্যৱহাৰ কৰি সমাজৰ মঞ্চ বিভাজন কৰে তো ৰাজনীতিবিদসকলেও কি কৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ ইলেকশ্যনৰ আগত ভাষণৰ
সময়ত এই তেওঁলোকে এই ডিভাইড এণ্ড ৰুল অথবা এই সমাজৰ মঞ্চ বিভাজন কৰে বুজি পাইছা তো এই দুটা তোমালোকে লিখিলে কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা ৰাইট টু ৰিজন ৰেছপন্সিবল ফৰ গ্ৰোয়িং ইম্পৰ্টেন্স অফ ৰিজিয়নেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা অলৰেডি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট ৰিপিট হৈ গৈছে হয়নে এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে আমি অলৰেডি আলোচনা কৰি আহিছিলোঁ যি আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে তাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছিল হয় তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা when was election commission in India formed who was the first chief election commissioner of India ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল এইটো গুৰুত্বপূৰ্ণ কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে তো মন কৰি তোমালোকে চাই ল'বা ৰিপিট হোৱা কুৱেশ্যনবোৰ বহু বছৰ ৰিপিট হয় এই বছৰ অহাৰ বহুখিনি সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো হ'ব The Election Commission of India was formed on 25th January 1950 25 জানুৱাৰী 1950 চনত কি হৈছিল গঠন হৈছিল আৰু প্ৰথম যি চিফ ইলেকশ্যন কমিশনাৰ কোন আছিল শ্ৰী সুকুমাৰ সেন কোন আছিল শ্ৰী সুকুমাৰ সেন আছিল বুজি পাইছা মনত ৰাখিবা এক নম্বৰীয়াও কুৱেশ্যন আহি যায় when was election commission in India formed কেতিয়া গঠন হৈছিল ভাৰত নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিল 26 জানুৱাৰী 1950 চনত আৰু প্ৰথম কোন আছিল নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আছিল অলৰেডি আহিছিল আলোচনা কৰিছিল 1 নম্বৰীয়া ভিডিঅত নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2018 ৰ কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 17 টো চোৱা ৰাইট টু ৰেকমেণ্ডেশ্যন অফ মণ্ডল কমিশ্যন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ বহু বছৰ ৰিপিট হ'ব তো উত্তৰটো কি আছিল উত্তৰটো তোমালোকে চোৱা মণ্ডল আয়োগৰ পৰামৰ্শ দুটা আছিল কি আছিল ৰিজাৰ্ভেশ্যন ফৰ OBC হয় না OBCৰ কাৰণে কি কৰা সংৰক্ষণ কৰা আৰু তাৰ পিছত 2 নম্বৰটো কি আছিল 2 নম্বৰটো আছিল ইকনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্ট অৰ্থনৈতিক আৰু শিক্ষাগত উন্নয়ন কৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 18 টো মই তোমালোকক উত্তৰটো কৈ নিদো কুৱেশ্যন নম্বৰ 18 ৰ উত্তৰটো তোমালোকে দিবা কমেন্টত ডেছ এণ্ড ডেছ ৱেৰ টু নেশ্যনছ ইনক্লুড ইন টু নেশ্যন থিওৰি advanced by Muslim League before independence স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্বৰ অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ডেছ আৰু ডেছ কোন দুখন ৰাষ্ট্ৰ আছিল এইটো তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে জানাই ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো তোমালোকে কমেন্ট কৰাৰ সময়ত কুৱেশ্যন নম্বৰটো লিখি ল'বা 18 নম্বৰ কুৱেশ্যন বুলি তোমালোকে উত্তৰটো লিখিবা ওকে নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু ফিচাৰ অফ coalition government সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰি আহিছো হয়নে পাৱাৰ শেয়াৰিং আৰু কি আছিল পাৱাৰ শেয়াৰিং আছিল আৰু কনসেনসাস বেসড ডিসিশন মেকিং হয় সমযোগ হয় কি ভিত্তিক সিদ্ধান্ত লোৱা যিকোনো সিদ্ধান্ত ললে গুটেগিটা যিমানবোৰ দলে কি কৰিব চৰকাৰ গঠন কৰিব সকলোৱে মিলি কেনে যিকোনো এটা সিদ্ধান্ত ল'ব ওকে আৰু পাৱাৰ শেয়াৰিং সকলোৰ ওচৰতে কি থাকিব পাৱাৰ থাকিব তেওঁলোকৰ পজিশনবোৰ থাকিব তেওঁলোকৰ মন্ত্ৰিত্ব থাকিব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 22 চোৱা what were the two reasons which lead to the mid-term election in 1980 1980 চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা দুটা কাৰণ কি 1980 চনত যেতিয়া মধ্যৱৰ্তী ইলেকশ্যন পতা হৈছিল তাৰ কাৰণ কি আছিল দুটা কাৰণ আমাক লিখিব দিছে তো ইয়াৰ উত্তৰটো হ'ব পলিটিক্যাল ইনষ্টেবিলিটি ডিউ টু দা ইন্টাৰনেল কনফ্লিক্ট উইথ দা জনতা পাৰ্টি যি জনতা দলে আছিল জনতা দলৰ যি ৰাজনৈতিক পৰিস্থিতি অস্থিৰতা হৈ গৈছিল তাৰ বাবে কি হৈছিল নতুন আকু পুনৰ যি মধ্যৱৰ্তীকালীন নিৰ্বাচন পতা হৈছিল আৰু 2 নম্বৰটো আছিল লছ অফ মেজৰিটি এণ্ড দা ইনেবিলিটি অফ দা গভৰ্নমেণ্ট টু ফাংচন ইফেক্টিভলি আৰু সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল হয় জনতা পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল যাৰ ফলত চৰকাৰৰ সঠিকভাৱে কাম কৰিব নোৱাৰা হৈছিল তো তাৰ কাৰণে কি হৈছিল নতুনকৈ পুনৰ মধ্যৱৰ্তীকালীন ইলেকশ্যন কৰা হৈছিল বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 21 to চোৱা write any two feature of Indian foreign policy ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিলো জৱাহৰলাল নেহৰুৰ যে কুৱেশ্যনটো আছিল তাতে আছিল নন এলাইনমেন্ট আছিল আৰু কি আছিল পঞ্চশীল নীতি আছিল হয়নে পঞ্চশীল নীতিৰ ফলত কি আছিল তেওঁলোকে যিবোৰ নেশনবোৰ আছিল নতুনকৈ বেলেগ দেশৰ মাজৰ যিবোৰ কি চলি থাকে সমস্যা চলি থাকে তাত কোনো ইন্টাৰফাৰেন্স নকৰা হয় তাৰ মাজত নোযোৱা বুজি পাইছা
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 টো চোৱা হোৱাট ইজ গ্ৰেণ্ড এলায়েন্স ইন দ্য কণ্টেক্স অফ ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি বিশাল মিত্ৰতা মানে হৈছে ভাৰতীয় ৰাজনীতিত বিশাল মিত্ৰতা হৈছে কেইবাটাও ৰাজনৈতিক দল এটা জোঁট যি প্ৰধান দলটোৰ বিৰুদ্ধে একেলগে হৈ নিৰ্বাচন প্ৰতিনিধিত্ব কৰে এইটো বিপক্ষ ভোট একত্ৰিত কৰি শক্তিশালী বিকল্প চৰকাৰ গঠনৰ লক্ষ্যৰে গঠিত হয় আৰু এইটো আছিল যি বিশাল মিত্ৰতা অথবা ইলেকশ্যনৰ আগে আগে বহুকেইটা দল কি হৈ যায় একগোট হৈ যাব হয় না একগোট হৈ তেওঁলোকৰ যিমানবোৰ ভোট আছে বিৰোধী এটা দলৰ বিৰুদ্ধে কি কৰিব তেওঁলোকে ইলেকশ্যন খেলিব বহুতকেইটা হয় না 4-5টা 7টা 8টা বহুতকেইটা দল কি হ'ব এক লগ হৈ কেনে এই যিকোনো এটা দলৰ বিৰুদ্ধে ইলেকশ্যন খেলিব যাতে তেওঁলোকে জয় হয় বুজি পাইছা তাকে কি বুলি কোৱা হয় বিশাল মিত্ৰতা গ্ৰেণ্ড এলায়েন্স বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2019 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম 23 নম্বৰ কুৱেশ্যনটো চোৱা when was ভাৰতীয় জনসংঘ formed who was the founder president of জনসংঘ ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেন্ট এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো চাই লোৱা যি ভাৰতীয় জনসংঘ আছিল কেতিয়া গঠন হৈছিল 1951 হয় 1951 চনত গঠন হৈছিল আৰু ইয়াৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট কোন আছিল শ্যাম প্ৰসাদ মুখাৰ্জী আছিল হয় শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ফাউণ্ডাৰ প্ৰতিষ্ঠাপক আছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 24 টো চোৱা অন হুইচ ডেট ৱাজ দ্য ড্ৰাফট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চাইন্ড এণ্ড when it came into force কোন তাৰিখে ভাৰতীয় সংবিধান সচৰাচৰ স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল একেবাৰে সহজ আমি সকলোৱে জানো কেতিয়া বলবৎ কৰা হৈছিল বহুতে জানে যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল ভাৰতীয় সংবিধানখন কিন্তু স্বাক্ষৰ কেতিয়া কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল মনত ৰাখিবা তোমালোকে অলৰেডি জানাই চাগে তো ইম্পৰ্টেন্ট কুৱেশ্যন ৰিপিট হৈ যাব পাৰে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 25 টো চোৱা ৰাইট টু ৰিজন ৰেসপন্সিবল ফৰ গ্ৰোইং ইম্পৰ্টেন্স অফ ৰিজনাল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে অলৰেডি আমি আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে তো এইটো আমি আলোচনা নকৰো আশা কৰো তোমালোকে সকলোৱে ইয়াৰ উত্তৰটো জানাই নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 26 টো চোৱা হুইচ টু ইউনিয়ন টেৰিটৰিজ ৱেৰ গিভেন দ্য status of statehood in 1972 কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব কোন দুখন ৰাজ্য সেই উত্তৰটো হ'ব মণিপুৰ এণ্ড ত্ৰিপুৰা হয় মণিপুৰ এণ্ড ত্ৰিপুৰাক 1972 চনত ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 27 টো চোৱা ৰাইট এনি টু কজেছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান তো সেম কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ লিখা আমি প্ৰথম কুৱেশ্যনতে আলোচনা কৰি আহিছিলোঁ এইটো ওকে কি আছিল আমাৰ কাশ্মীৰৰ সমস্যা আছিল কাশ্মীৰৰ প্ৰব্লেমটো আছে আৰু যি ক্ৰছ বৰ্ডাৰ টেৰৰিজমটো আছিল হয় না সীমান্ত দি যি সন্ত্ৰাসবাদৰ সমস্যাটো আছিল সেই দুটা লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 28 টো চোৱা গিভ টু সাজেশন টু কাৰ্ব কমিউনিলিজম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতা ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া আমি অলৰেডি ভাৰতৰ যি সাম্প্ৰদায়িকতা কি কাৰণে বৃদ্ধি হৈছে তাৰ দুটা কাৰণ আমি আলোচনা কৰি আহিছিলোঁ কিন্তু বৰ্তমান সময়ত আমাক লিখিব দিছে দুটা এনেকুৱা কাৰণ লিখিব দিছে অথবা পৰামৰ্শ দিব দিছে যাৰ ফলত তুমি ৰোধ কৰিব পাৰি এই সাম্প্ৰদায়িকতা বাদটো ৰোধ কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ব প্ৰমোট সেকুলাৰ এডুকেশ্যন that emphasize tolerance, mutual respect and unity in diversity. তো ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰচাৰ কৰিব লাগিব যাৰ জৰিয়তে কি সকলো সন্মান দিয়া হয় আৰু বৈচিত্ৰৰ একতা আগবঢ়োৱা হয় আৰু 2 নম্বৰটো হৈছে কি ষ্ট্ৰেংথ ল এণ্ড পলিচিজ হয় আন্তৰ্জাতিক ধৰ্মীয় সংলাপ সামাজিক সম্প্ৰীতি আৰু সকলো সম্প্ৰদায়ৰ বাবে সমান অধিকাৰ প্ৰচাৰ কৰিবলৈ আইন আৰু নীতি শক্তিশালী কৰা বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো ওকে এতিয়া আমি 2020 যিমানবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম 29 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন এনি টু আইডিঅলজিজ অফ ভাৰতীয় জনসংঘ ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হয় ইয়াৰ উত্তৰটো হ'ব কি আছিল আইডিঅলজি কি আছিল ইন্টিগ্ৰেল হিউমেনিজম হয়নে
অন্তৰ্ভুক্ত মানৱতাবাদ আছিল আৰু 2 নম্বৰটো আছিল নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰ প্ৰথম ওকে বুজি পাইছা তোমালোকে এই দুটা আছিল কি যি ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 32 চোৱা when was the election commission in India formed who was the first election commissioner of India এই কুৱেশ্যনটো আমি আলোচনা কৰিলো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে হয়নে কেতিয়া ইলেকশন কমিশনাৰ ফৰ্ম হৈছিল 1950 হয় 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ গঠন হৈছিল আৰু প্ৰথম কোন আছিল কমিশনাৰ কোন আছিল সুকুমাৰ সেন আছিল ওকে Next question, 31 number question to soa. Right to consequences of emergency of 1975. 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা অলৰেডি এই কুৱেশ্যনটো আলোচনা কৰিছো আমি দুটা পৰিণতি কি আছিল দুটা পৰিণতি আছিল যি বাক স্বাধীনতা আছিল সেই কি হৈছিল কমি গৈছিল আৰু যি ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ পৰাজিত হৈছিল আৰু জনতা পাৰ্টি চৰকাৰ গঠন কৰিছিল Next question number 32 to soa. Write any two factor responsible for the emergence of regional political party in India. ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভাৱন যিকোনো দুটা কাৰণ লিখা বহুবাৰ ৰিপিট হৈ গল বহুবাৰ আমি পালো এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে ওকে তো আশা কৰো তোমালোকে উত্তৰটো জানা নেক্সট কুৱেশ্যন নম্বৰ 33 to soa. Write to recommendation of the Mandal Commission. মণ্ডল আয়োগৰ দুটা পৰামৰ্শ অলপ আগতে আমি আলোচনা কৰিলো হয়নে এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈছে Next question, 34 number question to soa. Mention two main feature of new economic policy in India. ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা এই কুৱেশ্যনটো আমি আলোচনা কৰি আহিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে দুটা কি আছিল তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ দুটা আছিল যি লিবাৰাইজেশ্যন কৰা আৰু গ্লোবেলাইজেশ্যন কৰা নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2022 ৰ 2 নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম Question number 35 to soa. When was the Bharatiya Jana Sangha formed? Who was the founder president of Jana Sangha? এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে পুনৰবাৰ লিখি দিছো কিন্তু এই কুৱেশ্যনটো আমি আলোচনা কৰিছো কেতিয়া জনা সংঘ ফৰ্ম হৈছিল 1951 তোমালোকে কনফিউজ নহবা ইলেকশন কমিশন কেতিয়া ফৰ্ম হেৰি হৈছিল আমাৰ 1950 হৈছিল সো মনত কৰিবা 1950 চনত কি হৈছিল আমাৰ যি ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিল আৰু তেওঁ প্ৰথম কি আছিল মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আৰু এইটো কুৱেশ্যন আহে আমাৰ কি আহে ভাৰতীয় যি জনসংঘ আছে এই জনসংঘ কেতিয়া কি হৈছিল ফৰ্ম হৈছিল ইয়াৰ উত্তৰটো হ'ব 1951 আৰু ইয়াৰ সভাপতিত্ব কোন আছিল ইয়াৰ সভাপতিত্ব আছিল ডক্টৰ শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ওকে নেক্সট কুৱেশ্যন লাগবাহু Question number 36 to soa. Write the name and symbol of any two national political party in India. ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা হয় ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ নাম মই লিখি দিছো ভাৰতীয় জনতা পাৰ্টি বিজেপি আৰু ইয়াৰ সিম্বলটো লিখা নাই ইয়াৰ সিম্বলটো হ'ব কি লোটাস অথবা পদুম কিন্তু 2 নম্বৰ আৰু এটা পাৰ্টি আছে যি পাৰ্টিটো তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে ধুনিয়াকে লিখি দিবা 36 নম্বৰ কুৱেশ্যনৰ উত্তৰটো কি হ'ব সেই পাৰ্টিটোৰ নাম লিখিবা আৰু তাৰ সিম্বলটো কি এই সিম্বলটো তোমালোকে লিখি কেনে কমেন্ট কৰিবা ওকে নেক্সট কুৱেশ্যন লাগবাহো Question number 37 to soa. Write to consequences of 1977 Lok Sabha election 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা অলৰেডি আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে 77 ইলেকশনত কি হৈছিল সেইখিনি আমি আলোচনা কৰিছো ওকে নেক্সট কুৱেশ্যন লাগবাহো Question number 38 to soa. Write any two features of coalition government in India ভাৰতৰ সন্মিলিত চৰকাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে পাৱাৰ শেয়াৰিং আছিল আৰু ইনষ্টেবিলিটি আছিল হয়নে তো তোমালোকে পঢ়ি ল'ব পাৰা কিন্তু এই কুৱেশ্যনটো আমি ৰিপিট হৈছে আমি আলোচনা কৰি আহিছো নেক্সট কুৱেশ্যন লাগবাহো 39 নম্বৰ কুৱেশ্যন টু চোৱা এইটো 2 হ'ব ৰাইট টু কজেছ অফ ইমাৰ্জেন্স অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ এই কুৱেশ্যনটো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে ওকে নেক্সট কুৱেশ্যন নেক্সট আমি এতিয়া 2023 যিমানবোৰ 2 নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 42 চোৱা মেনশন টু চ্যালেঞ্জেছ ইণ্ডিয়া ফেচ ইমিডিয়েটলি আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতা লাভৰ ঠিক পিছতে ভাৰতবৰ্ষ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা স্বাধীনতাৰ ঠিক পাছতে ভাৰতে যি প্ৰত্যাহ্বান হৈছিল যি সমস্যা সন্মুখীন হৈছিল দুটা সমস্যাৰ নাম লিখিব দিছে প্ৰথমটো আছিল কি পাৰ্টিশন এণ্ড ৰিফিউজি ক্ৰাইসিস হয়নে পাৰ্টিশন আৰু ৰিফিউজি ক্ৰাইসিস যেনে ভাগ হৈছিল আৰু শৰণাৰ্থীৰ সংকটত পৰিছিল 19
47 চনৰ ভাৰত ভাগৰ ফালৰ ব্যাপক জনসংখ্যাৰ স্থানান্তৰ আৰু সাম্প্ৰদায়িক হিংসা ঘটিছিল এইটো এটা সমস্যা আছিল আৰু 2 নম্বৰটো আছিল ইন্টিগ্ৰেশ্যন অফ প্ৰিন্সেলি ষ্টেট যেনে ৰাজকীয় ৰাজ্যৰ একত্ৰীকৰণ বহুতো ৰাজকীয় ৰাজ্য যিবোৰ ৰজাই শাসন কৰি আছিল ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল হয়নে ভাৰত যদিও স্বাধীন হৈছিল কিন্তু ভাৰতৰ মাজতে ভাৰতবৰ্ষৰ মাজতে বহুতকেইটা এনেকুৱা ঠাই আছে য'ত ৰজাই শাসন কৰি আছিল সেইবোৰ তেতিয়ালৈ কিন্তু স্বাধীনতা হোৱাৰ পিছতো ভাৰতৰ লগত হোৱা নাছিল তাৰপিছত ভাৰতৰ পিছত লাহে লাহে গৈ সেইবোৰ কি হৈছিল ভাৰতৰ ভাগ হৈছে অ'কে ভাৰতৰ অংশ হৈছিল বুজি পাইছা তাকে কৈছে বহুতো ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল তো এইকেইটা আছিল যেতিয়া ভাৰত ইণ্ডিপেণ্ডেন্স অথবা স্বাধীনৰ পাছতেই হোৱা কিছুমান সমস্যা সন্মুখীন হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 41 টো চোৱা মেনশ্যন টু এইটো টু হ'ব টু কনচিকুৱেঞ্চেছ অফ দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো হ'ব কি যি বিশাল স্থানান্তৰকৰণ মাছ ডিসপ্লেসমেন্ট হৈছিল বহুত মানুহ কি লাখ লাখ মানুহ নতুন সীমাৰেখা পাৰ হৈ স্থানান্তৰিত হ'বলগীয়া হৈছিল যাৰ ফলত ব্যাপক স্থানান্তৰণ হৈছিল হয় না পাকিস্তানত গৈছিল বহুত মানুহ পাকিস্তানৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল এনেকুৱা স্থানান্তৰিত হৈছিল আৰু লগতে কি হৈছিল কমিউনিয়েল ভায়োলেন্স হৈছিল যি সাম্প্ৰদায়িক হিংসাবোৰ আছিল সেই হিংসাবোৰ সৃষ্টি হৈছিল যেনে বিভাজনে হিন্দু মুছলমান আৰু শিখৰ মাজত হিংসাত্মক সংঘৰ্ষ সৃষ্টি কৰিছিল যাৰ ফলত হাজাৰ হাজাৰ মানুহ জীৱন হেৰাইছিল হয়নে তো এইবোৰ আছিল কি বিভাজনৰ ফলত হোৱা পৰিণাম আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 42 টো চোৱা হু ৱাজ দ্য অফিচিয়েল কংগ্ৰেছ কেণ্ডিডেটছ ফৰ দ্য প্ৰেচিডেন্সিয়েল ইলেকশ্যন ইন 1969 হু ৱন দ্য ইলেকশ্যন 1969 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল নিৰ্বাচনটো কোনে জয়লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব সেই প্ৰাৰ্থীজন কোন আছিল তেওঁ আছিল ভি গিৰি কোন আছিল ভি গিৰি আছিল আৰু হি ৱন দ্য ইলেকশ্যন বাই সিকিউৰিং দ্য মেজৰিটি অফ ভোট আৰু সকলোতকৈ বেছি ভোট মেজৰিটি ভোট পাই তেওঁ কি হৈছিল জয়লাভ কৰিছিল মনত থাকিব তোমালোকৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 44 টো চোৱা হোৱাট ডু ইউ মিন বাই ডিফেকশ্যন হয়নে দল ত্যাগ বুলিলে কি বুজা ইয়াৰ উত্তৰটো হ'ব দল ত্যাগ অৰ্থ হৈছে নিজৰ ৰাজনৈতিক দল বা গোট পৰিত্যাগ কৰি আন এক দল বা গোটৰ সৈতে যোগদান কৰা বিশেষকৈ ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে হয়নে তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় যেনে আমি পলিটিক্সক দেখাই পাওঁ বহুত মন্ত্ৰীসকলে কি কৰে এটা দল ত্যাগ কৰি অন্য এটা দলত কি কৰে যোগদান কৰে তো তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 44 টো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ মিজোৰাম according signed in 1986 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰামৰ চুক্তিৰ দুটা পৰিণতি উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব যি 1986 চনত মিজোৰাম চুক্তিৰ পৰিমাণ স্বৰূপে মিজোৰামক পূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত কৰা হৈছিল যি ভাৰতৰ 23তম ৰাজ্য হয় যি ভাৰতৰ 23তম ৰাজ্য হৈছিল মিজোৰাম আৰু তাৰ লগতে এই মিজোৰামৰ ৰাষ্ট্ৰীয়কৰণ যোনটো MNF আছিল এক সহস্ত্ৰ গোট হিচাপে মুছি পেলাই বহুতো পূৰ্বৰ সহস্ত্ৰ বিদ্ৰোহীসকলৰ পুনৰাবিষ্কৃত কৰা হৈছিল ওকে বুজি পাইছা তোমালোকে অলপ গাটো বেয়া হৈ আছে তো তাৰ কাৰণে কিছুমান অলপ প্ৰব্লেম হৈ আছে নেক্সট কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন সেম টু হ'ব এইটো টু হ'ব মেনশ্যন টু ফিচাৰ্ছ অফ পপুলেশ্যন মুভমেণ্ট ইন ইণ্ডিয়া ভাৰতৰ গণ আন্দোলনসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো ইয়াৰ উত্তৰটো কি আছিল ভাৰতৰ গণ আন্দোলনৰ দুটা বৈশিষ্ট্য আছিল কি মাছ পাৰ্টিচিপেশ্যন হয় জনপ্ৰিয় অংশগ্ৰহণ আৰু নন ভায়োলেন্স এপ্ৰ'চ অহিংসা পন্থা আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 46 টো চোৱা ৰাইট টু কজেছ অফ অৰিজিন অফ ৰিজনেলিজিম ইন ইণ্ডিয়া ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা অলৰেডি আমি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো 47 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট এনি টু ফিচাৰ অফ কলিশ্যন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে অ'কে
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 48 টো চোৱা ৰাইট টু কনচিকুৱেঞ্চেছ অফ 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা বহুবাৰ ৰিপিট হৈ গৈছে বহুবাৰ আমি পাইছো ৰিপিট বুলি হয়নে ইয়াৰ উত্তৰটো তোমালোকে জানা কি হৈছিল নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ ইন 1975 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা তো সেম কুৱেশ্যন বাৰে বাৰে আমাৰ ৰিপিট হৈছে এই কুৱেশ্যন গিটা তো কি আছিল মৌলিক যি অধিকাৰ আছে স্থগিত কৰা হৈছিল হয়নে বিভিন্ন যি অপনেণ্ট নেতাবোৰ আছিল সেই নেতাবোৰক কি হৈছিল গ্ৰেফতাৰ কৰা হৈছিল আৰু ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে ব্যাপক ক্ষমতা লাভ কৰিছিল যি কেন্দ্ৰীয় চৰকাৰ আছিল কেন্দ্ৰীয় চৰকাৰৰ গোটেইখিনি কি কৰিছিল ক্ষমতা যি পাৱাৰ আছিল পাৱাৰখিনি লৈ লৈছিল আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা সৰু হৈছিল যি ৰাজ্য চৰকাৰবোৰ আছিল সেইবোৰৰ ক্ষমতা একেবাৰে নাইকিয়া হৈ গৈছিল ওকে তো আশা কৰো তোমালোকে বুজি পাইছা যিমানবোৰ ইম্পৰ্টেন্ট 2 নম্বৰীয়া কুৱেশ্যন এনসাৰ আছিল পাৰ্ট 2 আমি গোটেইখিনি আজি আলোচনা কৰিলো ইয়াৰ আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই